বিহুৰ উপহাৰৰ লিষ্ট। এই লিষ্টত নাম থাকিলে বেংক একাউণ্টত সোমাব 8,000 কোটি টকা। বিহুৰ উপহাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। তাৰ বাবে আপোনালোকে লিষ্ট চেক কৰিব লাগিব। লিষ্ট কেনেকৈ চেক কৰিব, ডাউনলোড কেনেকৈ কৰিব, সবিশেষ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। সেয়েহে যিমান পাৰে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তলত চাওক শ্বেয়াৰ আছে, আপুনি এতিয়াই শ্বেয়াৰ কৰি দিয়ক। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু বৃহৎ ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ লাখ লাখ মানুহক বিহুৰ উপহাৰ দিব। আৰু এই বিহুৰ উপহাৰ কোনসকলে লাভ কৰিব এতিয়া জানক। লিষ্ট প্ৰথমত কেনেকৈ ডাউনলোড কৰিব লাগে চাওক। ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ বাবে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত চাব এটা লিংক দি ৰাখিছোঁ। আপোনালোকে সেই লিংকটোত জাষ্ট ক্লিক কৰিব। মই চাওক লিংকৰ ওপৰত ক্লিক কৰি আছোঁ। আপোনালোকে ছেম প্ৰচেছত কৰিব। লিংকটোত যেতিয়াই ক্লিক কৰি দিব আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব। অলপ সময় ৱেইট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ চাওক, ইয়াতে লিখা আছে অৰুণোদয় 3.0 ফাইনেল লিষ্ট 2026। ইয়াতে কিন্তু আহি গৈছে এনেকৈ। আপোনালোকে লক্ষ্য কৰক, ইয়াতে কিন্তু অৰুণোদয় 3.0 ফাইনেল লিষ্ট আহি গৈছে। ইয়াতে চাওক LIC নাম, ব্লকৰ নাম, গ্ৰাম পঞ্চায়ত নাম ইয়াতে আহি গৈছে। কিন্তু এতিয়া আপুনি লিষ্ট চাওক, যিমানেই তলফালে যাম সিমানেই লিষ্ট। অসমৰ সকলো জিলাৰে কিন্তু লিষ্ট ইয়াতে কিন্তু চাব পাৰিব। এই লিষ্টটো ডাউনলোড কৰাৰ বাবে এতিয়া আপুনি চাওক ওপৰত আহিব। মই দেখুৱাই আছোঁ ওপৰত চাওক ফাইল। ইয়াতে ফাইলত জাষ্ট ক্লিক কৰিব। আপুনি ফাইলত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত কেইটামান অপশ্যন আহিব। চাওক লিখা আছে ডাউনলোড। জাষ্ট ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। আপুনি ডাউনলোড অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক মাইক্ৰ'ছফ্ট PDF আপুনি যি হিচাপত লাগে, মাইক্ৰ'ছফ্ট এক্সেল লাগে, অ'পেন ডকুমেণ্ট PDF, আপুনি PDFত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো কিন্তু ডাউনলোড হ'ব। ইয়াতে কিন্তু লোডিং লৈ আছে। আপোনাৰ সন্মুখত লিষ্ট কিন্তু ওলাই আহি পৰিব। আপুনি এই লিষ্টটো ডাউনলোড কৰি ল'ব এনেকৈ। হয়, নিশ্চয় জানিব পাৰিলে কেনেকৈ লিষ্ট ডাউনলোড কৰিব। এই লিষ্টত আপোনাৰ নাম আছে নাই নিশ্চয় কমেণ্টত জনাব। যদি লিষ্টত নাম নাথাকে হয়তো আপোনাৰ নাম আহি পোৱা নাই। আৰু আপোনালোকে বিহুৰ উপহাৰ কিন্তু লাভ কৰিব যদি আপোনাৰ অৰুণোদয় আঁচনিত নাম আছে। আৰু যিসকলৰ নাম নাই তেখেতসকলে কিন্তু টেনশ্যন কৰিব নালাগে, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এই লিষ্টটো হয়তো আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা নাই, আগতে হয়তো এই লিষ্টটো ফাইনেল কৰি ৰাখিছে। নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ হয়তো নামটো এতিয়ালৈকে এড কৰা নাই। নিশ্চয় আপোনালোকে অপেক্ষা কৰক। নিশ্চয় আপোনাৰ 20 তাৰিখ দিনাই কিন্তু এই টকা সোমাই পৰিব বেংক একাউণ্ট যোগে। আৰু যিমান পাৰে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো মই আপোনালোকৰ বাবে পৰৱৰ্তী ভিডিঅ' লৈ আহিছোঁ। চ' আজিলৈ মানে ধন্যবাদ।